দুটো কেনেকে লাগিছে দীৰ্ঘত ৰাতি দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত ৰাতি শ্বৰ্ট চাৰ্কিট হৈ তিনিটা দোকান প্ৰভাৱিত হৈছে। এটা কাপোৰৰ দোকান মহম্মদ আলী, তেওঁৰ এজন হাৰ্টৰ পেচেণ্ট হয় আৰু আকৌ দৰিদ্ৰ মানুহ, তো এই দোকানৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল। তেওঁৰ দোকানৰ সম্পূৰ্ণ জ্বলি চাৰখাৰ হৈছে। তেনেকেই আনোৱাৰ হুছেইন বোলা এজন যুৱক, উদীয়মান যুৱক, তেওঁৰ একমাত্ৰ সম্পত্তি আছিলে এখন বেকাৰী, ইলেক্ট্ৰিকৰ দোকান, আৰু ইলেক্ট্ৰিকৰ দোকানটো সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। তেওঁৰো প্ৰায় 20 লাখ টকামান ক্ষতি হৈছে। মহম্মদ আলী চাহাবৰো প্ৰায় 12 লাখ টকামান ক্ষতি হৈছে। আৰু বিস্কুট বেকাৰী আছিলে, কেৰালাৰ পৰা শিকি আহি সুলেমান আলী বুলি নামৰ উদীয়মান যুৱক, তেওঁৰ একমাত্ৰ ব্যৱসায়টো আছিলে বেকাৰী। এই বেকাৰীৰ আধুনিক পদ্ধতিৰে বিভিন্ন মেচিনৰ দ্বাৰা তেওঁ বিস্কুটকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছিলে। সেইটো সম্পূৰ্ণৰূপে বিনাশ হৈছে, জুইত জাহ গৈছে। তেওঁৰো প্ৰায় 15-16 লাখ টকা ক্ষতি হৈছে। গতিকে তেওঁলোকৰ অপূৰণীয় ক্ষতি হৈছে। আজি মহম্মদ আলী বোলা মানুহজনৰতো একেবাৰে সৰ্বোচ্চ শেষ, তিনিজনৰ তেনেকুৱা অৱস্থা হৈছে। গতিকে আজি মোৰ খুব দুখ লাগিছে, মই দুখ প্ৰকাশ কৰিছোঁ অগ্নিকাণ্ডৰ বাবে। আৰু শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবে বিদ্যুৎ বিভাগক মই আলোচনা কৰি বিদ্যুৎ বিভাগৰ পৰা যাতে তেওঁলোকক সহায় কৰে আৰু চৰকাৰৰ পৰাও তেওঁলোকক ক্ষতিপূৰণৰ বাবে সাহায্য দিয়াৰ কাৰণে মই চেষ্টা কৰিম। আৰু তেওঁলোক সহায়ৰ প্ৰাপ্য, সহায় অবিহনে তেওঁলোক জীৱন নিৰ্বাহ কৰাটো টান হৈ পৰিব। গতিকে আজি এই অগ্নিকাণ্ডৰ বাবে দুখ প্ৰকাশ কৰিছোঁ, যাতে পৰম সৃষ্টিকৰ্তাই তেওঁলোকক পুনৰবাৰ আকৌ সম্পদশালী কৰি যাতে তেওঁলোকে জীৱন নিৰ্বাহ কৰাত সুবিধা হয়, তাৰে কামনা কৰিছোঁ।